একেলগে গোটেইকেইখন গাড়ী একেলগে কিনি লৈ পেলাই তাক এখনত ভৰাই লৈ যাম তেতিয়া গম পাম নমস্কাৰ আজি আমি যাই আছোঁ মঙলদৈলৈ মঙলদৈত তাৰমানে বেলেগ একো কাম নাই মঙলদৈত এখন তাৰমানে গাড়ী বেচা দোকান এখন তাৰমানে এই নহয় গাড়ীৰ ডিলাৰ এখন আৰম্ভ কৰিছে সেইখনত আমি যাই আছোঁ তাৰমানে আজি উদ্বোধন কৰিব উদ্বোধন কৰাৰ কাৰণে আমাকো মাতিলা চাবা লাগি গতিকে চাৱাৰ লগে লগে আমি ভিডিঅ'টো বনাওঁ বুলি আমি তিনিটা ওলাইছোঁ এয়া মিলন আছে লগত আৰু আমাৰ মৰম আছে আমি মৰমত এয়া মৰমী বুলি মাতোঁ এয়া ফোনত ব্যস্ত আমি যাই আছোঁ আৰু আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব মানে বিশেষ কিবা এটা ডিলাৰ আমাৰ যিটো নেকি মঙলদৈত নাছিল সেইখন গাড়ী ডিলাৰ মানে আৰম্ভ হ'বলৈ যাই আছে আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব গাড়ীখন এতিয়া আমি চেঞ্জ কৰিব লাগিব মই মিলনত উঠব লাগিব গুৱাহাটীটোহে উলন যায় ৰখাই গেলে উঠব নোৱাৰা তোৰ লগত যাব লাগিব মোক যি এৰি থৈ আহি মোক এখিনি বস্তুটো নাৰাওৰে আৰু কথাটো হৈছে বিশেষ ইম্পৰ্টেণ্ট কথা এটা মই আজি হেলমেট পিন্ধা নাই গতিকে হেলমেট নিপিন্ধাকৈ ক'তো বেলেগবিলাক মানে আপোনালোক ক'তো ওলাই নাযাব মই আজি বহুত ৰিক্সা লৈছোঁ এইটো মোৰ ভুল হৈছে মই মানি লৈছোঁ কিন্তু হেলমেটটো নাপালোঁ সেইকাৰণে মই আজি হেলমেটটো নিপিন্ধাই আহি আছোঁ গতিকে কিবা আস্থা দিত আহি আছোঁ ভালকৈ যাম ভগৱানে সহায় কৰক যাতে বাটত পৰি পেলাই নমৰোঁ আমি এনেকুৱা ভিডিঅ' এইটোৱে বনাইছোঁ প্ৰথম কাৰণ আমি এনেকুৱা ভিডিঅ' নবনাওঁ আগতে নেদোঁ কিন্তু বিশেষ মানুহ এটাৰ কাৰণে আজি এইটো ভিডিঅ' দিব লগা হৈছিল মানুহটো মই যাই চিনাকি কৰি দি আছোঁ আৰু এনেকুৱা ভিডিঅ' যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে কমেণ্ট বক্সত জনাব আমি এনেকুৱা ভিডিঅ' আপোনালোকলৈ মাজে সময়ে আগবঢ়াবলৈ চেষ্টা কৰিম ট্ৰেক্টৰ বানানটো কৰচোন ট্ৰেক্টৰ বানানটো TRSCTOR बेटा तुमसे ना हो पाएगा নহয় মোৰ নৰা তই স্কুলত যাবা না স্কুলত যাই পেলাই পাল্লা মাৰি আছিলি ক্লাছ নকৰা সেইকাৰণে আজি একটা মানুহ কৰিব পৰা নাই যাই পামে আৰু বেছি দূৰ নাই আৰু 2 মিনিট ইয়াত ডাঙৰ ডিলাৰে মস্ত গাড়ীবিলাক আছে এতিয়া আমি আহি পালোঁ আমাৰ যিটো ডাঙৰ ডিলাৰ আছিলে এইটোত আৰু আমাক যিজন মানুহে মাতি আনিছিল সেইজন মানুহক মই চিনাকি কৰিছোঁ প্ৰথমতে ফোনত ব্যস্ত আমাৰ এই মই মানুহজনৰ কথা আগতে ভিডিঅ'টো আৰম্ভ যেতিয়া কৈছিলোঁ মাত্ৰ আপুনি আমাৰ চেনেলটো আৰম্ভণিৰ পৰা আমাক বহুতখিনি সহায় কৰিছে গতিকে আপোনাৰ আগতে এইখিনি হয়তো হৈছোঁ গতিকে আমাৰ চেনেলটোৰ বিষয়ে আৰু ডিলাৰটোৰ বিষয়ে অকণমান কৈ দিয়ক হয়তো নতুন ডিলাৰ আজিৰ পৰা ষ্টাৰ্ট হ'ব এইটো ESD জাৱাৰ ESD আমাৰ মঙলদৈ কলেজৰ ঠিক ফ্ৰণ্টতে নতুনকৈ আজিৰ এইটো ইনগ্ৰেশ্যন হ'ব আমাৰ মঙলদৈ প্ৰাক্তন বিধায়ক মাননীয় দুৰজ্যোতি দাসদেৱে ইনগ্ৰেশ্যন কৰিব ইতিমধ্যে আমাৰ SRD গ্ৰুপৰ MD অনুপম ডেকা ডাঙৰীয়া আহিছে আমাৰ মঙলদৈ CO ডাঙৰীয়া ইতিমধ্যে আহি পাইছে সন্ধিয়া পাছতে উদ্বোধন কাৰ্যসূচী আৰম্ভ হ'ব আৰু লগতে এটা কথা কয় যিটো চেনেল হাতী গৰঙীয়া এই চেনেলটো আপোনালোকে সকলোৱে চাব মৰম দিব ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট কৰিব খুব সুন্দৰ সুন্দৰ ভিডিঅ' অলপ দি আছে ধুনীয়া ধুনীয়া
ৰসিক ভিডিঅ' এওঁলোকে দি আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব, আগন্তুক দিনত যাতে আৰু আগবাঢ়ি যাব পাৰে এই ইউটিউবৰ জগতত। ইণ্ডিয়া অভিনয় জগতৰ লগত ধুনীয়াকৈ জড়িত আৰু এওঁ আমাৰ বৰ্তমান ৰাজনীতিটো জড়িত হৈ আছে। এওঁ আমাৰ কলাইগাঁৱৰ CLC চেয়াৰমেন হয়। গতিকে এওঁক আমি যে আমাৰ নিজৰ দাদা হিচাপে পাইছোঁ সেয়াও আমাৰ ভাগ্য। এই আমাৰ মাজত উপস্থিত হৈছে আমাৰ এই প্ৰাক্তন বিধায়ক মঙলদৈ সমষ্টিৰ গুৰুজ্যোতি দাসদেৱ। এওঁক আমাৰ এই ডিলাৰটোৰ বিষয়ে দুই এষাৰ ক'বলৈ ডিলাৰ প্ৰণৱপতি মটৰ্ছ গভা ESD ন গভা ESD এইটো এটা নতুন ট্ৰেণ্ড চলিছে। সকলোৱে এই বাইকখন ভাল পায়, চলাই লং ড্ৰাইভত যায় আৰু আমাৰ পৰাগ আৰু নীনা দাস তেখেতসকলে আৰম্ভ কৰিছে মঙলদৈ মহাবিদ্যালয়ৰ সন্মুখতে এইটো ডিলাৰ। আৰু আমি আজি আহিছোঁ অনুষ্ঠানত, আমি তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ৰাইজকো অনুৰোধ কৰিছোঁ আহক ইয়াৰ পৰা বাইক কিনক। আৰু মই ভাবোঁ মঙলদৈ লাহে লাহে ব্যৱসায় ক্ষেত্ৰখন বাঢ়িছে আৰু গুৱাহাটীত যিটো ৰেট পাব ইয়াতো সেইটো ৰেটে পাব, ছাৰ্ভিচিং পাব। আহক সকলোৱে। পৰিৱেশটো এবাৰ দেখাই লওঁ নেকি? এতিয়া অঁ এতিয়া এই ESD যিটো ডিলাৰটো শুভ মুহূৰ্তৰ সময় আহিছে আৰু খন্তেক সময় পিছতে আমাৰ এই ডিলাৰটো উদ্বোধন হ'ব আৰু আপোনালোকক গোটেইখিনি পৰিৱেশ আমি দেখাইছোঁ। আৰু আপোনালোকে মঙলদৈ মহাবিদ্যালয়ৰ সন্মুখত আহি যিকোনো ধৰণৰ জাৱাৰ বাইক আপোনালোকে চাই আপোনালোকে কম দামত ক্ৰয় কৰিব পাৰিব। আপোনালোকে গুৱাহাটীত যিটো প্ৰাইচত পায় সেইটো প্ৰাইচত ইয়াতো পাব। আৰু আমাৰ কথা ক'লে হয়তো আপোনালোকক কিবা এটা ডিছকাউণ্ট মিলাই দিব। গতিকে কণ্টেক্ট নাম্বাৰটো আমি লাষ্টত ভিডিঅ'ত দিম এওঁলোকৰ। আপোনালোকে কণ্টেক্ট কৰি আমাৰ খাতি দৰঙীয়া চেনেলটোৰ বিষয়ে কৈ আপোনালোকে ইয়াৰ পৰা ডিছকাউণ্ট লৈ বাইক এখন কম দামতে আপোনালোকে লৈ যাব পাৰিব। जब हम स्कूल में था तब ये बाइक था मैं नाजानो আপোনালোকৰ মনত থাকিব আপোনালোকৰ মনত থাকিব কোনো কম্প্ৰমাইজ নাই কাষ্টমাৰে কিনক নিকিনক 10টা কথা শুনিব আমি ক'ব লাগিব তেওঁ নিকিনি কিছু পাৰে আমি ক'ব লাগিব তেওঁক এনেকুৱা আমি বাধ্য কৰাই দিব লাগিব যে মংগলদৈ হিৰো হোণ্ডা বুলেট কি কয় এইটো দুনিয়াৰ বাইকতকৈ এইখন বাইক আপুনি কিয় কিনিব লাগে মই আপোনাক বুজাই আছো কথাৰে মানুহ পাগল কৰি দিব লাগে বুজি পাইছে নে তেওঁলোকে নিজৰ হিৰো হোণ্ডা বাইকখন বা হিৰো বাইকখন যে বেছি পেলাই প্লেন কৰে মই এখন এই বাইক এখন লৈ বুজিছা গতিকে আমাৰ চাপৰ্ট থাকিব আৰু তুমি এই কামটো কৰিলা তোমালোকে চবেই পৰিয়ালে মিলি কামটো কৰিলা মোৰ খুব ভাল লাগিছে মংগলদৈখন এনেকৈ এইটোক কৈ এটা ব্ৰেণ্ড আহি গ'লে মংগলদৈখন গুৱাহাটীৰ লগত আমি গুৱাহাটী এখন ডাঙৰ হ'ব নোৱাৰো কিন্তু এখন ESD বাইক বা এখন হিৰো হোণ্ডা কিনিব কাৰণে গুৱাহাটীত যাব এইটো হৈ আহক গতিকে চবকে মই ধন্যবাদ দিছোঁ আৰু এইখিনি কৈ মোৰ বক্তব্য মই ধন্যবাদ
चाबी कहाँ है? ঐ কি খাইছ এটা ফাইনেলি এয়া জাভাৰ ওপৰত কম নামি মানুহ নহয় জাভা বাইকৰ ওপৰত উঠি লৈ পেকেট লাঞ্চ খাই আছা ফাইনেলি এখন বাইক ৰাস্তা দি যাই আছিলোঁ টাইমত দিবা আজি পেকেট লাঞ্চৰ ডলা খাম কিয় উঠি আছা বাইকত এইখনকে লওঁ নেকি এইখনকে লওঁ বুলি বাইক ল মোচন তাৰ লবাই আহিছোঁ যদি নহয় ভাই লবাই আহিছোঁ না পইচা সেনেকুৱা লওঁ নেকি बाबा इधर जहर खाने का पैसा नहीं है तो जा रे আজি এতিয়া মই গাড়ীখনে উঠি থাকোঁতে তই ঠাট্টা কৰিছা তহঁতে কিন্তু ঠাট্টা কৰাটো মই একদিন চৰু উলিয়াই দিম একেলগে গোটাইকেইখন গাড়ী একেলগে কিনি লৈ পেলাই তাক এখনত ভৰাই লৈ যাম তেতিয়া গম পাম সেইটো তই কিনবা আহিবি নে ডকাইত কৰিব আহিবি बात तो सही है আমাৰ মাজত উপস্থিত আছে গণপতি মটৰ্ছৰ অ'নাৰ তেওঁক আমি ব্যৱসায় এই ডিলাৰটোৰ বিষয়ে জনাবলৈ আমি এতিয়া আকৌ নতুনকৈ আপোনালোকে মডিফাই কৰি আকৌ নতুন নতুন বাইক বনাইছে এয়া মঙলদৈ ৰাইজসকলে আদৰি ল'ব আমি আশা ৰাখিছোঁ আহি কিনে সকলোবোৰ আশা আৰু আপোনালোকে কেতিয়াৰ পৰা ভাবি আছিল যে এই ডিলাৰটো এনেকৈ বনাম বা ESDৰ কাৰণে আপোনালোকৰ বা আমাৰ কাৰণে চিলেক্ট কৰি মানে ইয়াত এইটো নাছিলে ন বাকী চববোৰ ডিলাৰ দেখিছে কিবা এটা আমি বুলি ভাবিলোঁ সেইকাৰণে সকলোকে আলোচনা কৰি পেলাই আৰু এওঁলোকৰ তাত আহিব আৰু এটা আপোনালোকে যিটো প্ৰাইচত গুৱাহাটীৰ পৰা এখন বাইক কিনিব পাৰিব তেনেকুৱা এটা ছেম প্ৰাইচত আপোনালোকে এই মঙলদৈৰ পৰাই আপোনালোকে লৈ যাব পাৰিব ছাৰ্ভিচিঙো ইয়াতে হ'ব গতিকে আপোনালোকে সকলোখিনি সুবিধা পাই আছে গতিকে ঠিক আছে আমিও আপোনালোকক অনুৰোধ জনাইছোঁ ইয়ালৈ আহক মঙলদৈ কলেজৰ সন্মুখতে আছে আপোনালোকে বাইকখন চাওক আৰু বাইক আপোনালোকৰ ভালেই লাগিব কাৰণ হাৱা আপোনালোকে জানে ESD আপোনালোকে জানে গতিকে আহিব ইয়াৰ পৰা ধুনীয়াকৈ বাইক এখন ক্ৰয় কৰিব কিনিব